সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মানীয় ছাত্ৰ বৰ্ণিল কলিতাই। সন্মানে নগেন জনাব বিচাৰিছোঁ আমাৰ হাইবেৰীৰ পৰা নিৰ্বাহী সন্মানীয় কামিনী কলিতাই। তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক কলিতাক সম্বৰ্ধনা জনাব বৰ্ণিল কলিতাই। ৭৫ বছৰীয়া জন্ম জয়ন্তী আজি শুভ উদ্বোধন উপলক্ষে আমি কেইটামান কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। পতাকা উত্তোলক আছিলে আমাৰ মাননীয় ১৭৫ বছৰীয়া জন্ম জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰসন্ন কুমাৰ কলিতাদেৱ। তেখেতে পতাকা উত্তোলন কৰিলে। পিছৰ কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণ কাৰ্যসূচী কৰিলে ১৭৫ বছৰীয়া জন্ম জয়ন্তীৰ কাৰ্যকৰী সভাপতি মাননীয় মুকুট ডেকাদেৱে। তাৰপিছতে বিদ্যালয়ৰ গৃহৰ শিলান্যাস আছিলে। শিলান্যাস কৰিলে সৈয়দ ছাইদুদ্দিন আহমেদ ডাঙৰীয়াই। তাৰপিছতে আছিলে বিদ্যালয় তোৰণৰ শিলান্যাস। বিদ্যালয় তোৰণৰ শিলান্যাস কৰিব বিদ্যালয়ৰ প্ৰাক্তন সভাপতি মাননীয় ৰফিকৰ ৰহমান দেৱে। তাৰপিছত আছিলে আমাৰ সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা বুলি কওঁতে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মানে আমি এটা বয়স নিৰ্ধাৰণ কৰিছিলোঁ। ৬০ বছৰ ঊৰ্ধৰ যিখিনি ব্যক্তি আছে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, তেখেতসকলক আমি মাতি আনি সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত বৃক্ষৰোপণো আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক মাতি আনি কমেও আমি ৫০ জোপা বৃক্ষ ৰোপণ কৰিলোঁ। আবেলি ৫৪ নং আপাৰা নিম্ন বুনিয়াদী বিদ্যালয় এই উৎসৱটোত আমি চবেই লগ লাগি সহায় সহযোগিতা কৰিলোঁ আৰু লগতে আগন্তুক বছৰত গেলি যাতে শুভ হয় তাৰে কামনাৰে আমি চবেই আগবাঢ়ি যোৱাৰ আশা কৰিছোঁ। এইখিনিয়ে মোৰ খবৰ।